हेलो नमस्कार। আজি মই ৰাতিপুৱাৰ কাম কাজেৰে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ঘৰখন ঝাৰু দি আছোঁ। আজি ৰাতিপুৱা উঠি ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ আমাৰ ৰাতিপুৱাৰ কাম কাজেৰে। আপোনালোকৰ খবৰ কেনেকৈ জনাব আপোনালোকে। এতিয়া মই ঘৰখন মুচি আছোঁ আৰু বিছনাখন ৰেডি কৰিলোঁ। মই বিছনাখন ৰেডি কৰা হৈ গ'ল। এতিয়া আহি গ'লোঁ পাৰ্টিৰ কাৰণে চাইকেল ওলাই ল'লোঁ আৰু ভাইটি স্কুলত যাব। আমাৰ চাইকেলখন লৈ এখন মোৰ আছিলে চাইকেল দেই। এতিয়া আহি গ'লোঁ ধান মায়ে ধান দিছিলে ৰ'দত আৰু মই এতিয়া এইখিনি হেৰি কৰি দি আছোঁ। ধানখিনি ধান দিয়া হৈ গ'ল। এতিয়া মই অকণমান ঘূৰি ফুৰি আছোঁ। সন্ধিয়া সময় হোৱা নাই কিন্তু সন্ধিয়া আগতে হয় আৰু পিঁয়াজ গ'লোঁ মই এইবিলাক পিঁয়াজ হয় আমাৰ বাহিৰত। ইয়াত সৰু আমাৰ পথাৰৰ ফালে গৈছিলোঁ আমাৰ বাহিৰত আৰু ইয়াত মা আৰু দেউতাই কিবা খেতি কৰিছে সেইখিনি চালোঁ আৰু খেতিখিনি চাই আছোঁ। সন্ধিয়াৰ আগত এবাৰ আহি মায়ে আৰু দেউতাই কিবা খেতি কৰিছে আমাৰ বাৰীত সেইখিনি চাই যাওঁ। আৰু আজিও আহিলোঁ অকণমান চাই যাওঁ আৰু আপোনালোককে দেখাই দিওঁ কি খেতি কৰিলে আমাৰ ঘৰত। ইয়াত ধনিয়া পাত হয় সৰু, এইখিনি এতিয়াও ডাঙৰ হোৱা নাই। আৰু ইয়াত ফ্ৰেঞ্চবিন হয় সৰু সৰু হৈছে এতিয়া লাগি থকা নাই। আৰু আমাৰ ইয়াতে ধনিয়া আছে আৰু লগতে বুট আছে। ইয়াত বুট গছ লগাইছে এতিয়ালৈকে হোৱাই নাই সৰুটো। আৰু এইবিলাক কি মানে লগাইছে আমাৰ বাৰীত পাপা আৰু মায়ে সেইখিনি দেখাই দিম। ইয়াত বন্ধাকবি কিমান ধুনীয়া লাগে নহয় জানো। ঘৰত লগাই বস্তু খোৱাৰ সোৱাদটোও বেলেগ আৰু দেখিবলৈও ধুনীয়া। আৰু আমাৰ গাঁৱৰ পৰিৱেশটো এনেকৈ। ইয়াৰ বন্ধাকবি আছে, ওলকবি লগাইছিলে ইয়াত এতিয়া নাই শেষ হ'ল। আৰু ইয়াৰ ৰঙালাও আছে, এইফালে ৰঙালাও আছে আমাৰ লাগিছে। ইয়াৰ ৰঙালাও লাগিছে বহুত ধুনীয়া লাগিছে দেই। আৰু এইফালে ৰঙালাও লাগিছে, ৰঙালাও লাগি আছে বহুত ধুনীয়া লাগিছে। আৰু কোনে কোনে ৰঙালাও খাই ভাল পায় জনাব। মই ৰঙালাও নাখাওঁ, ৰঙালাও একদম নাখাওঁ, মই ভাল নাপাওঁ মই এইবিলাক। আৰু ইয়াত জাতিলাও সৰু অকণ ভাল লাগে দেখি কিবা বস্তু লগাৰ পাছত। ইয়াত আমাৰ বাৰীখন গোটেই বাৰীখন। আৰু ইয়াত আমাৰ পুখুৰী মাছ ভাল মাৰি সোৱাদটো বেলেগ। আৰু কোনোবাই পুখুৰী মাছ ভাল পায়। আমাৰ ঘৰত ডাঙৰ পুখুৰী আছে কিন্তু দেই। আৰু আমি মাছ মাৰি পুখুৰীৰ পৰাও খাওঁ কেতিয়াবা। এতিয়া ঠাণ্ডা দিনত পুখুৰীত কোনো নামিবলৈ ভয় লাগে, ঠাণ্ডা লাগে দেই। সেইকাৰণে ইয়াত আমাৰ হয় দেই। এইটো বেলিটো কেনেকুৱা হৈছে কল গোটেইবিলাক বস্তু আমাৰ ঘৰতে আছে। সন্ধিয়া ঘৰত গুচি আহিলোঁ, আহি হেৰি দিলোঁ বুট খাবলৈ ধৰিলোঁ। আৰু ইয়াত বুটেৰে আৰু মিক্সাৰেৰে আমি 12 মিশ্ৰণ বনাম আজি। বাদাম আৰু আমাৰ ঘৰত থকা কেইটামান উপকৰণ দি বনাম আজি। বেছি হেৰি নাই সেইকাৰণে কেইটামান হেৰি দি বনাম। ধনিয়া পাত দি আছোঁ, পিঁয়াজ, ধনিয়া পাত, জলকীয়া এইখিনিতে আজি বনাম আমি। আপোনালোকেও বনাই খাব, ঠাণ্ডা দিনত এইবিলাক বনাই খালে বহুত ভাল লাগে। আৰু ইয়াত দিছোঁ মই তেল, নিমখ। আমাৰ গোটেইবিলাক বস্তু দিয়া হৈ গ'ল। এতিয়া আৰু মই চামুচেদি হৈ গ'ল আৰু হৈ গ'ল আমাৰ ফাইনেলি। এতিয়া আমাৰ বনাই খাবচোন কেনেকৈ লাগে জনাব কমেণ্টত। বহুত ভাল হ'ল দেই। সময় খালে ভাল লাগে।